গৰুবিলাক দেখা পাইছে আপোনালোকে, গোটেই গৰুবিলাকে আহি ধাননিত সোমায়। গতিকে সেয়া ডিউটিটো বিৰাট বেয়া। বছৰে বছৰে ইয়াত অকল সেই গৰু খেদা ডিউটিটো কৰিব লগা হয় সকলোৰে, আৰু সেয়াই অৱস্থাটো বেয়া কৰি দিয়ে। নহ'লে ধানটো দাই পেলাই বেয়া। আন্ধাৰ হোৱাৰ লগে লগে হাতী ওলালেই। আমাৰ পিছফালে যিহেতু অকণমান ঘৰৰ পিছফালে যিহেতু ধান আছে, হাতী ওলালেই। টেং টেং। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিকু পানীদিহিং, ফেচবুক পেজ পিকুমণি য়েইনলৈ। আজি আপোনালোকক আমাৰ গাঁৱৰ সম্পূৰ্ণ ব্যস্ততাৰ এটা দৃশ্যাংক দেখুৱাব বিচাৰিছোঁ। আঘোণৰ ব্যস্ততা জীৱনৰ এটা সম্পূৰ্ণ দৃশ্যাংক আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ। আপোনালোকে চাই থাকিবচোন দেই। আঘোণ মাহৰ গাঁৱৰ সম্পূৰ্ণ ব্যস্ততাপূৰ্ণ এটা দৃশ্যাংক আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ। এতিয়া সময় হৈছে ৰাতিপুৱা 4 বজা। 4 বজাৰ লগে লগে আমি উঠিবই লাগে, যিহেতু আঘোণ মাহত অকণমান আমি সোনকালে উঠিব লাগিব, কামবিলাক সোনকালে কৰিব লগা হয় ঘৰৰ কামবিলাক। বয় উঠিলে 4টা বজাৰ আগতে উঠি মেলি তেওঁ কাম কৰি পেলাই এতিয়া ভাত পাতিছে। আমি 11জন বৰ্তমান ঘৰত আছোঁ, গতিকে অলপমান চৌটো ডাঙৰ দেই, আৰু আমাৰ পৰিয়ালো যিহেতু ডাঙৰ। আৰু এয়া আমাৰ পঢ়ি আছে ক্লাছ 8ৰ ছোৱালী, তাইৰ আজি পৰীক্ষা আছে অসমীয়া, গতিকে তাইক মই 5টা বজাৰ আগতে উঠাইছোঁ। বহঁতে যিহেতু কাম কৰি আছে, গতিকে তাইক উঠাইছোঁ 6টা বাজিলে বুলি। তাই কৈছে এই 6টা বজাই নাই পেহী, এনেই আপুনি মোক মিছা মাতিলে। মই বোলো 6টা বাজিলে বুলি উঠাই পেলাই তাইক পঢ়িব দিছোঁ। আৰু এগৰাকী ভকত ক্লাছ 10ৰ, বেচেৰা সি আমাৰ কামতো সহায় কৰিছে যথেষ্টখিনি। ভাগৰো লাগে, তথাপিও উপায় নাই, নিজৰ কৰ্মখিনিও কৰিব লাগিব। এয়া বৌ ভাত পানী ৰন্ধা বঢ়া হৈ গ'ল, গতিকে টোপোলা টোপলি আমি বান্ধি লৈছোঁ, চাহৰ ভাতৰ পানী গোটেইখিনি। আৰু সেয়া হৈছে আমাৰ ভকত, আমাক আগবঢ়ায়। যিয়ে ঘৰৰ পৰা ওলাই নাযাওক কিয় আমাক আগবঢ়াবই। কুঁৱলীৰ আৱৰণ ফালি আমি ওলাই যাব বিচাৰিছোঁ। ঘৰৰ পৰা আমাৰ পথাৰলৈ যথেষ্টখিনি দূৰ, চাগে আমাক লাগে আধা ঘণ্টা ওচৰা ওচৰিকৈ সময় লাগে ৰিক্সাত গ'লে। এয়া মোৰ মামাৰ ল'ৰা, তাৰ ৰিক্সাতে আমি অহা যোৱা কৰি আছোঁ। বেচেৰা টালি টোপোলা দাঙিও দিয়ে, আমাক থৈও আকৌ আনেও, তেনেকুৱা সিও গোটেই কামবিলাক কৰা হয়। খৰচাও আমাৰ বহুতখিনি হয়। এনেকৈ চাবলৈ গ'লে কেতিয়াবা আমাৰ দাদাহঁতে কয় বা আমিও কেতিয়াবা কওঁ, ইমান খৰচা হয় খেতি কৰাতকৈ কিনি খুৱাই ভাল নেকি। কিন্তু খেতিয়কৰ ধানটো নাথাকিলে যে মানটো নাই। আৰু আমাৰ যিহেতু ইমান ডাঙৰ পৰিয়াল, কিনি খোৱাটো ইমান সহজো নহয়। এয়া গাঁৱৰ পৰিৱেশেই মুখেৰে ধান কঢ়িয়াই এই বাৰিষা সময়ত চবেই আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। আমি লগ পাইছোঁ এয়া আমাৰ নেপালী গাঁও বুলি ক'ব পাৰি। এই নেপালী গাঁওখনতেই আমাৰ ঘৰখন। এই যে ৰাস্তাটো আপোনালোকে দেখা পাইছে, এই ৰাস্তাটোতো সোমাই গ'লে আমাৰ ঘৰখন। নেপালী মানুহৰ মাজত আমি এঘৰ মিচিং মানুহ আছোঁ। আৰু এয়া হৈছে আমাৰ গাঁও বুলি ক'ব পাৰোঁ। ইয়াতে আমি ধান ৰোৱা সময়ত আমি থাকোঁ, ধান দোৱা সময়ত থাকোঁ, ইয়াত আমি থকা হয়েই। আৰু গৈ গৈ পালোহি আমাৰ পথাৰ। এয়া হৈছে আমাৰ পথাৰৰ পৰিৱেশ, আপোনালোকক দেখুৱাইছোঁ। আৰু সেইটো হৈছে ডাঙৰ গছজোপা। যেতিয়া আমি আলি কাণলৈ পাওঁ, ৰোৱা সময়তে হওক বা ধান দোৱা সময়তে হওক, ইয়াত বহি পেলাই খোৱাৰ যিটো মজা, এনেও কাম চাম কৰি পেলাই খোৱাৰ মজাটো কেনেকুৱা হয়তো আপোনালোকে জানেই, কষ্ট যদিও বা হয়, কিন্তু কৰি খোৱাৰ মজাটো বেলেগ এটা হয়। আৰু এয়া আমাৰ নামি গৈছে প্ৰথমতে যোৱাগৰাকী মাজু ব, দ্বিতীয়গৰাকী ডাঙৰ ব। আৰু এইফালে যে ৰাস্তাটো আপোনালোকে দেখা পাইছে, সেইটো শিৱসাগৰ টাউনলৈ যাব পৰা ৰাস্তা। খুব কম সময়ৰ ভিতৰতে পাব। দলংখন সম্পূৰ্ণ হ'ল, কিন্তু কিছুমান কাম চাগে আৰু চলি আছে। এয়া আমি পথাৰ পালোহি। এয়া হৈছে আমাৰ পথাৰ। কেঁচাই কেঁচাই ধান দাবলগীয়াও হয়, কেঁচাই কেঁচাই মুঠি নিবলগীয়া হয়। এয়া আমাৰ উপায় নাই, কি কৰিব। হাতীৰ যিহেতু আমাৰ সমস্যা, হাতীৰ উপদ্ৰৱৰ কাৰণে কেঁচাই কেঁচাই ধান দাবও লাগিব, কেঁচাই কেঁচাই মুঠি নিবও লাগিব। ইয়াত মানে আপুনি শুকাবলৈ দিব নোৱাৰি। হাত মোজাও লৈ আনিছোঁ দেই দোকানৰ পৰা কিনি পেলাই, কাৰণ নহ'লে ধানবিলাকে হাত কাটে নহয়, সেইটো কাৰণে নিজৰ ব্যৱস্থাটো কৰি লৈছোঁ। এয়া হৈছে ধান, বিৰাট ধুনীয়া হৈছে। আপোনালোকক অকণমান দেখুৱাইছোঁ, ভিডিঅ' কৰি দিয়া মানুহ নাই, নিজেই ভিডিঅ' কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ আৰু অকণমান। এয়া হৈছে আমাৰ পথাৰৰ পৰিৱেশ। ধান দাই ভাল লাগে, কিন্তু গৰু খেদা ইয়াত পৰ্ব এটা আছে, বিৰাট অশান্তিকৰ আৰু কষ্টকৰ হয়। এয়া সোমালেহি যাবই লাগিব গৰু খেদিবলৈ, কি কৰিব, উপায় নাই। খেতিয়কৰ জীৱন এয়া, দৌৰা দৌৰি জীৱন, সম্পূৰ্ণ ব্যস্ততাপূৰ্ণ জীৱনৰ এটা পৰিৱেশ অকণমান আপোনাক দেখুৱাইছোঁ। গৰু খেদিবলৈ গৈ আছোঁ। ধান দোৱা ডিউটিটো বহুত ভাল। এই যে গৰুবিলাক দেখা পাইছে আপোনালোকে, গোটেই গৰুবিলাকে আহি ধাননিত সোমায়। গতিকে সেয়া ডিউটিটো বিৰাট বেয়া। বছৰে বছৰে ইয়াত অকল সেই গৰু খেদা ডিউটিটো কৰিব লগা হয় সকলোৰে, আৰু সেয়াই অৱস্থাটো বেয়া কৰি দিয়ে। নহ'লে ধানটো দাই পেলাই বেয়া নালাগে বাৰু, ধান ভালো হৈছে। এই আমাৰ পথাৰৰ পৰিৱেশ। এইফালে এজাক এজাক গৰু। ইয়াৰ এতিয়া বৰ্তমান মালিক নাই। যেতিয়া পোৱালি ছোৱালী দিয়া সময়ত, মানে ধানটো যেতিয়া দাই পেলাই শেষ হ'ব তাৰমানে, তেতিয়া আৰু মালিক ওলায়। এয়াই আৰু আমাৰ পথাৰৰ মানে অৱস্থাটো। বেলি যাওঁ যাওঁ অৱস্থা,
এয়া বেলি গৈছেগৈ আমাৰ পথাৰ। আৰু ইয়াত কিমান আছে দেই চাগে, আইও মাইটো আৰু কিজানি হ'ব 8 বিঘামান হ'ব নেকি, আন্দাজতে কৈছোঁ দেই। সেয়া আমাৰ ধাননি, ইয়াৰ পৰা একদম মলৈকে। তাৰপিছতে মই মাজৰ পইণ্টত আছোঁ, ইয়াৰ পৰা একদম আলি কাষলৈকে। এইটো আমাৰ কেই নম্বৰ পথাৰ? এই পথাৰটো হৈছে আমাৰ 4-5 নম্বৰ। সেইটোৱে অৱশ্যে আমাৰ অকণমান ডাঙৰ পথাৰ। এইটো নোম থকা, এইটো আমি নাম কওঁ চৰক পৰা। অসমীয়া দিয়াৰ নামটো মই নাজানো, আপোনালোকে যদি জানে জনাব। এতিয়া আমাৰে অকণমান সৰহকৈ আছে আৰু প্ৰায় যদি 40-50জনীমান দাৱনী পাই যাওঁ, তেতিয়া কিজানি কাইলৈ শেষ কৰিবও পাৰোঁ। অৱশ্যে এতিয়া দাৱনী পোৱাটো সম্ভৱ নহয়। বেলিও পৰিলে আমিও আকৌ উভতনি ঘৰলৈ, যিহেতু যথেষ্টখিনি দূৰ আছে। অলপমান পোহৰে ওলাব লগা হয় পথাৰৰ পৰা। আন্ধাৰে পথাৰলৈ ওলাই আহোঁ, আকৌ আন্ধাৰে আকৌ ঘৰলৈ সোমায়ো যাওঁ। সেয়া হৈছে আমাৰ উভতনি যাত্ৰা। মামাৰ ল'ৰাটো যিহেতু আহিব নোৱাৰিলে আৰু ধান আকৌ আনিবলগীয়া আছে বুলি ক'লে, গতিকে দাদাৰ বন্ধুৰ ৰিক্সাখনতে আমি গৈছোঁ। এয়া বেলি একেবাৰে পৰো বেলি পৰিলেই আমি একেবাৰে মুন্ধাৰে সোমামগৈ আৰু ঘৰ। সেয়াই হৈছে আমাৰ গাঁৱলীয়া জীৱনৰ, খেতিয়কৰ জীৱনৰ এটা ব্যস্ততাপূৰ্ণ জীৱন। এয়া পালোহি ঘৰলৈ আৰু এয়া আমি আহি পাইছোঁহি। গতিকে বাহিৰৰ লাইটটো জ্বলাই দিছে। এয়া ঠাণ্ডা দিনত হ'লেও চলে, ধান চাফা কৰিবলৈ, চাউল চাফা কৰিবলৈ এখন থাকে আৰু বাহিৰত। এতিয়া উপায় নাই বেচেৰা, গৰমতো উপায় নাই, ঠাণ্ডাতো উপায় নাই। কৃষ্ণ কি কৰিব আৰু, উপায় নাই। এয়া হৈছে আমাৰ পিছফালৰ পৰিৱেশ। তাৰমানে হাতী যিহেতু উপদ্ৰৱৰ কথাখিনি আপোনালোকক আগবঢ়ালোৱেই। পথাৰত হাতীটো থাকেই, পথাৰৰ ধানখিনিতো খায়েই, লগতে ভঁৰালো তেওঁলোকে বিচাৰ পোচাৰ কৰে। গতিকে আমাৰ ঘৰত পোহৰৰ যিমান প্ৰয়োজন হয়, ভঁৰালতো ইমানেই পোহৰৰ প্ৰয়োজন হয়। অকণমান আমি আকৌ চোৱা মেলাও কৰিব লাগে, কেনেবাকৈ ওখ মানুহজন আহিছে নেকি। ওখ মানুহজন হৈছে হাতী, যাবি নেকি এয়া পথাৰলৈ? হৈছে আমাৰ ভকত। আমাক এনেকৈ পঠিয়াই আৰু যাবিনে? চাই মেলি টাটা বাই বাই। যাবি? তাক নিবও নোৱাৰোঁ, বেচেৰা নমো খুব নমো মৰমৰ, কৰচোন। দুষ্টও হয়, দুষ্ট ঈশ্বৰ নোহোৱাও নহয়, কিন্তু কোনোবাই যদি ওলাই গ'লে এনেকৈ আগবঢ়ায় আৰু। এয়া আন্ধাৰ হোৱাৰ লগে লগে হাতী ওলালেই। আমাৰ কোনোফালে শান্তি নাই, হাতী ওলালেই। এতিয়া ৰাতিও শান্তি নাই, দিনতো শান্তি নাই, উপায় নাই। পিছফালে হাতী ওলাইছে। এয়াই আমাৰ জীৱন আৰু আপোনালোকক অকণমান আমাৰ সেই সমস্যাসমূহ এনেকুৱাই, এয়াই আমাৰ এনেকৈ জীয়াই আছোঁ আৰু আমাৰ মানুহসকলে। আৰু কেঁচাই এয়া ডাৱৰি আনি মেলি আকৌ ৰ'দাবলগীয়া হয়, উপায় নাই। কেঁচাই কাটিব লাগিব, কেঁচাই মুঠি আনিবও লাগিব, তাৰপিছত আকৌ এয়া আৰু কৰি থাকক আৰু আপুনি। একেটা কামকে কৰিয়ে থাকিব লাগিব। এনেকুৱা আমাৰ ব্যস্ততাপূৰ্ণ জীৱন, উপায় নাই। কেঁচাই যিহেতু শেষৰটো দিনৰ সেয়া আছিলে, কেঁচাই আনিছোঁ আৰু আনি পেলাই আকৌ ৰ'দত ৰ'দাব লগা হৈছে, নহ'লেতো উপায় নাই। আজিৰ ভিডিঅ' ইমানেই আছিলে। কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল পালে আপোনালোকে অকণমান আগুৱাই নিব বুলি আশা কৰিছোঁ। আন এটি ভিডিঅ'ত আপোনালোকক লগ পাম। তেতিয়ালৈকে আপোনালোকে ভালে থাকিব, কুশলে থাকিব। সকলোকে পুনৰবাৰ আন এটি ভিডিঅ'ত লগ পাম দেই আপোনালোকক। বাই বাই, আকৌ লগ পাম।